এইখন এখন ফুলনি বাগিচাৰ দিশ দিয়া আছে অৰ্থাৎ দীঘলটো দিয়া আছে 30 মিটাৰ আৰু বহল প্ৰস্থ দিয়া আছে 20 মিটাৰ তেন্তে ইয়াৰ চাৰিওফালৰ জোখ কিমান হ'ব চাৰিওফালৰ জোখ বুলি ক'লে গোটেই কেইটা যদি যোগ কৰি দিয়া হয় ইয়াৰ পৰা আৰম্ভ কৰি চাৰিওফালে ঘূৰি পুনৰ এলৈকে মুঠ দৈৰ্ঘ্য কিমান হ'ব সেয়া জোখা হৈছে ইয়াত তো 20 যোগ 30 যোগ 20 যোগ 30 কৰিলে কিমান পাবা 100 মিটাৰ চাৰিসীমাৰ মুঠ জোখকে কি বুলি কোৱা হয় পৰিসীমা এই কাগজখনৰ পৰিসীমা ওলোৱা বুলি ক'লে ইয়াক স্কেলেৰে জুখিলা স্কেলেৰ জুখি ইয়াত জুখি পেলাই পালা 6 সেন্টিমিটাৰ আকৌ এইফালে স্কেলেৰে জুখিলা কিমান বহল আছে 5 সেন্টিমিটাৰ এইফালে 5 সেন্টিমিটাৰ হলে এইটো আয়তাকাৰ যেহেতু গতিকে এইটো সাইডতো 5 সেন্টিমিটাৰ হ'ব ইয়াত 6 সেন্টিমিটাৰ ইয়াতো 6 সেন্টিমিটাৰ গতিকে এই হেউজিয়া কাগজখনৰ পৰিসীমা উলিওৱা বুলি ক'লে কি কৰিবা গোটেই কেইটা যোগ কৰিবা গোটেই সংখ্যা কেইটা যোগ কৰিবা 6 6 12 5 5 10 12 10 22 সেন্টিমিটাৰ গতিকে এই কাগজখনৰ পৰিসীমা কিমান 22 সেন্টিমিটাৰ ঠিক একে ধৰণে যদি ত্ৰিভুজাকৃতি হয় তেতিয়া এই তিনিডাল বাহু এডাল দুডাল তিনিডাল বাহুৰ যি যোগ দিয়া থাকিব সেই যোগ কেইটা যোগ কৰি দিলে যোগফলটোৱে হ'ব কি এই ত্ৰিভুজৰ পৰিসীমা এতিয়া হা কিতাপত যি কেইটা আকৃতি দিয়া আছে এই আকৃতি কেইটাৰ পৰিসীমা উলিয়াও পৰিসীমা উলিয়াবলৈ যাওঁতে চাবা যে সীমা কেইটাৰ প্ৰত্যেকটো সীমাৰে যোগ দিয়া থাকিব লাগিব এতিয়া এইটো সীমাৰ যোগ দিয়া আছে দেখিছানে 4 সেন্টিমিটাৰ এইটো সীমাৰো যোগ দিয়া আছে 3 সেন্টিমিটাৰ এইটো সীমাৰ দিয়া আছে 3 সেন্টিমিটাৰ এইটো সীমাৰো দিয়া আছে 4 সেন্টিমিটাৰ এইটো সীমা কিমান দীঘল আছে এই যোগটো লিখি লবা কাৰণ এইফালে এইডাল যিমান দীঘল আছে সেইডালো সেম একে দৈৰ্ঘ্য গতিকে ই 3 সেন্টিমিটাৰ এইডালো 3 সেন্টিমিটাৰ এই কেইটা পাহৰি নাযাবা লিখি লবা 3 সেন্টিমিটাৰ তাৰপিছত ইয়াৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য দিয়া নাই তাৰ মানে তোমালোকে দিয়া নাই তো নিজে উলিয়াই লবা কাৰণ ইয়াত চোৱা এই ছবিটোত এই আকৃতিটোত এইডাল কিমান দীঘল আছে ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ গতিকে এইডালৰ দৈৰ্ঘ্যও কিমান হ'ব 4 সেন্টিমিটাৰ গোটেই কেইটা সীমাৰে দৈৰ্ঘ্য উলিয়াই লৈ যোগ কৰিবা এতিয়া যোগ কৰো আহা 4 plus 3 7 7 plus 3 10 10 plus 4 14 14 plus 3 17 17 plus 3 20 20 plus 4 24 24 plus 10 34 ইয়াৰ পৰিসীমা কিমান পালা 34 এককটো কি লিখিবা যেহেতু দেখা পাইছে সেন্টিমিটাৰ আছে গতিকে এককটো সেন্টিমিটাৰ লিখিবা নেক্সট আকৃতিটো লৈ চোৱা এই আকৃতিটো প্ৰথমতে চাই লোৱা গোটেই কেইটা সীমাৰ জোখ দিয়া আছে নে নাই আছে 5 সেন্টিমিটাৰ দিয়া আছে 4 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এই সীমাৰ দৈৰ্ঘ্যটো লিখি লবা কিমান হ'ব এই সীমাৰ দৈৰ্ঘ্য ইফালে 5 গতিকে 5 সেন্টিমিটাৰ এতিয়া এই গোটেই সংখ্যা কেইটা যোগ কৰি লবা 5 plus 2 7 7 plus 4 11 11 plus 2 13 13 plus 4 17 17 plus 2 19 19 plus 5 24 24 plus 6 30 30 সেন্টিমিটাৰ হ'ব তলৰ চিত্ৰ দুটাৰ পৰিসীমা উলিয়াবলৈ চেষ্টা কৰা তলৰ চিত্ৰ ক আৰু খ চিত্ৰ দুটাৰ পৰিসীমা উলিয়াবলৈ কি কৰিবা ইয়াত সূতা ব্যৱহাৰ কৰিবা সূতা যিকোনো এটা মূৰত আঠা লগাই দিবা আৰু আঠা লগাই সূতাডাল ইয়াৰ চাৰিও ফালে ঘূৰাই এক পাক ঘূৰাবা ঘূৰাৰ পাছত ইয়াত আকৌ প্ৰথম ষ্টাৰ্ট কৰা আৰম্ভ কৰা ঠাইলৈ পাই গলে সূতাডাল কাটি দিবা কাটি দিয়াৰ পাছত সূতাডাল দীঘল কৰি জুখিবা সূতাডাল যিমান দীঘল হ'ব এই আকৃতি বা চিত্ৰটো পৰিসীমা ইমানেই হ'ব ত্ৰিভুজৰ পৰিসীমা কাষৰ ত্ৰিভুজটোৰ বাহুবোৰৰ জোখ লও আহা এ বি কিমান দীঘল আছে চাও আহা এ বি 4 সেন্টিমিটাৰ এ বি 4 সেন্টিমিটাৰ বি
বি চি কিমান চেণ্টিমিটাৰ আছে চোৱা বি চি 4 পইণ্ট বি চি কিমান দীঘল আছে চোৱা 4.7 চেণ্টিমিটাৰ আছে আৰু চি এ কিমান 4 চেণ্টিমিটাৰ আছে গতিকে এ বি বি চি চি এ তিনিওটা যোগ কৰিলে 4 আছে 4.7 আকৌ 4 ইফালে 0 দিব পাৰা পইণ্ট দি পেলাই যোগ কৰিলে কিমান হ'ব 12.7 তো এ বি প্লাছ বি চি প্লাছ চি এ কিমান হ'ব যোগফল 12.7 চেণ্টিমিটাৰ এই জোখটোৱে হ'ল এ বি চি ত্ৰিভুজৰ তলৰ ত্ৰিভুজবোৰৰ বাহুৰ জোখ দিয়া আছে ইয়াৰ পৰিসীমা উলিয়াও আহা এই ত্ৰিভুজৰ পৰিসীমা ওলাবলৈ গোটেই সীমাৰ মাপকেইটা যোগ কৰিব লাগিব 5 10 4 14 পৰিসীমা হ'ব 14 চেণ্টিমিটাৰ এই ত্ৰিভুজটোৰ 5 4 3 আছে প্লাছ কৰিব লাগিব 5 + 4 9 9 + 3 12 চেণ্টিমিটাৰ 5 5 5 15 চেণ্টিমিটাৰ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমা এয়া হৈছে এটা সমবাহু ত্ৰিভুজ যিটোৰ বাহুকেইটা একে জোখৰ আছে 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ এতেকে এ বি চি সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ব 4 + 4 + 4 অৰ্থাৎ 12 চেণ্টিমিটাৰ তিনিডাল বাহু আছে 3 × 4 চেণ্টিমিটাৰ অৰ্থাৎ 3 × এটা বাহুৰ দিশ অৰ্থাৎ সমবাহু ত্ৰিভুজৰ পৰিসীমা ওলাবলৈ হ'লে 3 পূৰণ এটা বাহুৰ দিশ কৰিলে হ'ল অৰ্থাৎ সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ক্ষেত্ৰত এটা বাহুক 3 গুণ কৰি দিলে কি পাবা পৰিসীমা পাবা তলৰ তালিকাত থকা খালী ঠাইসমূহ পূৰ কৰোঁ আহা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ দিয়া আছে 5 চেণ্টিমিটাৰ এই বাহুৰ 3 গুণ কিমান হ'ব কাৰণ তোমালোকে এতিয়া গম পালা যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এটা বাহুৰ 3 গুণে হৈছে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা তো এটা বাহু দিয়া আছে তো এটা বাহু 5 দিয়া আছে তো ইয়াৰ 3 গুণ কিমান হ'ব 5 3 গুণ 15 পৰিসীমা হ'ব 15 চেণ্টিমিটাৰ আকৌ যদি ইয়াত হৰণ কৰি দিয়া হয় পৰিসীমা যিমান আছে সেই পৰিসীমাক যদি 3ৰে হৰণ কৰি দিয়া হয় তেতিয়া কি পাবা এটা বাহুৰ দিশ নেক্সট কুৱেশ্যনটো চোৱা ইয়াত পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে 30 তেন্তে সমবাহু ত্ৰিভুজটোৰ এডাল বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 30 দিয়া আছে ঠিক আছে 30ক 3ৰে হৰণ কৰি দিয়া কাৰণ জানা যে এডাল বাহুক 3ৰে পূৰণ কৰিলে পৰিসীমা পোৱা আকৌ উল্টাকৈ যদি পৰিসীমাক 3ৰে হৰণ কৰা তেতিয়াহ'লে কি পাবা এডাল বাহুৰ দৈৰ্ঘ্য পাবা পৰিসীমাক 3ৰে হৰণ কৰিলোঁ হৰণ কৰাত কিমান পালোঁ 10 পালোঁ গতিকে সেই 10টোৱে হ'ব সমবাহু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য নেক্সট কুৱেশ্যন 7 দিয়া আছে এটা বাহুৰ দৈৰ্ঘ্য 7 দিয়া আছে পৰিসীমা ওলাবলৈ ইয়াক 3 গুণ কৰিব লাগিব 3 গুণ কৰিলে 7 3 গুণ 21 হ'ব ইয়াৰ পৰিসীমা নেক্সট কুৱেশ্যন 24 পৰিসীমা দিয়া আছে 24ক 3ৰে হৰণ কৰিলে বাহু পাবা 3ৰে হৰণ কৰিলে 3 8 গুণ 24 গতিকে এডাল বাহুৰ দৈৰ্ঘ্য হ'ব সমবাহু ত্ৰিভুজৰ 8 চেণ্টিমিটাৰ নেক্সট কুৱেশ্যন 3 দিয়া আছে ইয়াৰ পৰিসীমা কিমান হ'ব 3 গুণ কৰিলে 3 3 গুণ 9 চেণ্টিমিটাৰ হ'ব তলৰ চতুৰ্ভুজকেইটাৰ পৰিসীমা উলিয়াও আহা পৰিসীমা গোটেই সীমাকেইটা যোগ কৰিব লাগিব 7 + 4 11 11 + 3 14 14 + 5 19 গতিকে চিত্ৰ এৰ পৰিসীমা হ'ব 19 চেণ্টিমিটাৰ চিত্ৰটোৰ পৰিসীমা হ'ব 5 + 4 9 5 + 4 9 9 9 18 চেণ্টিমিটাৰ চিত্ৰ 3ৰ পৰিসীমা হ'ব 5 + 5 10 6 + 2 8 10 + 8 18 চেণ্টিমিটাৰ আয়তৰ পৰিসীমা চাওঁ আহা এইটো এটা আয়তৰ ছবি আয়তত এয়া দিশ আৰু দিশ এই দুডাল সমান একে জোখৰ আৰু এই দুটা প্ৰস্থ হৈছে একে জোখৰ তো আয়ত এটাৰ পৰিসীমা ওলাওঁতে দুইবাৰ দিশ বা দুইবাৰ প্ৰস্থ নিলিখি প্ৰস্থ আৰু দিশ যোগ কৰি 2ৰে পূৰণ কৰি দিলে কি পাবা পৰিসীমা এতিয়া ইয়াত দিশ কিমান দিয়া আছে চোৱা দিশ 5 দিয়া আছে প্ৰস্থ 3
5 আৰু 3 যোগ কৰিলে কিমান পাবা 8 পাবা 8 পাবা 8ক 2ৰে পূৰণ কৰি দিলে কিমান পাবা 16 আৰু গোটেই কেইটা যদি এনেকুৱা যোগ কৰা 5 + 3 8 8 + 5 13 13 + 3 16 একেই এনেকৈ চাৰিওফালৰ সীমাকেইটা যোগ কৰিলেও 16 পাইছা আৰু দিশ আৰু প্ৰস্থ যোগ কৰি 2ৰে পূৰণ কৰিলেও 16 পাইছা গতিকে তোমালোকে এতিয়া মনত ৰাখিব লাগিব যে দিশ আৰু প্ৰস্থ যোগ কৰি 2ৰে পূৰণ কৰিলে কি পাবা পৰিসীমা পাবা অৰ্থাৎ আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ এককটো সেন্টিমিটাৰত থাকিলে সেন্টিমিটাৰ লিখিবা মিটাৰত থাকিলে মিটাৰ কিলোমিটাৰত থাকিলে কিলোমিটাৰ লিখিবা সূত্ৰ ব্যৱহাৰ কৰি আয়তবোৰৰ পৰিসীমা উলিয়াও আহা দিশ 8 সেন্টিমিটাৰ প্ৰস্থ 6 সেন্টিমিটাৰ তেন্তে পৰিসীমা কিমান হ'ব সূত্ৰ যে এইটো সূত্ৰ ব্যৱহাৰ কৰি পৰিসীমা উলিয়াব লাগিব ইয়াত দিশ আৰু প্ৰস্থ দিয়া আছে দিশ কিমান দিয়া আছে 8 সেন্টিমিটাৰ প্ৰস্থ কিমান দিয়া আছে 6 সেন্টিমিটাৰ তো দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব কিহেৰে পূৰণ কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব আৰু এককটো ইহত আছে সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ লিখিবা এতিয়া 8 আৰু 6 যোগ কৰিলে কিমান পাবা 14 14ক 2ৰে পূৰণ কৰিলে 2 14 28 সেন্টিমিটাৰ হ'ব ইয়াৰ আনসাৰ বিৰ দিশ দিয়া আছে 50 সেন্টিমিটাৰ আৰু প্ৰস্থ 42 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰিসীমা হ'ব দিশ প্ৰস্থক যোগ কৰি 2ৰে পূৰণ কৰিব লাগিব দিশ আৰু প্ৰস্থ যোগ কৰিলে হ'ব 92 92 into 2 184 সেন্টিমিটার সমাধান কৰা কোৱেশ্চন নম্বৰ 1 আয়তাকৃতিৰ বাগিচা এখনৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ তেন্তে বাগিচাখনৰ পৰিসীমা কিমান হ'ব কোৱেশ্চন নম্বৰ 1 ৰ সমাধান আয়তাকৃতি বাগিচা এখনৰ দিশ 10 মিটাৰ দিয়া আছে আৰু প্ৰস্থ 8 মিটাৰ এতেকে বাগিচাখনৰ পৰিসীমা তোমালোকে জানা যে দিশ আৰু প্ৰস্থ এই দুটাক যোগ কৰি 2ৰে পূৰণ কৰিলে কি পোৱা যায় পৰিসীমা গতিকে এই সূত্ৰটো লিখা হৈছে দিশ আছে 10 লিখা হ'ল আৰু প্ৰস্থ আছে 8 লিখা হ'ল আৰু এককটো আছে মিটাৰত মিটাৰ তে 2 পূৰণ এই সংখ্যা দুটা যোগ কৰিলে 10 যোগ 8 18 হ'ব 2 18 36 36 মিটাৰ কোৱেশ্চন নম্বৰ 2 এটা আয়তৰ পৰিসীমা 40 সেন্টিমিটাৰ আৰু দিশ 15 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান হ'ব কোৱেশ্চন নম্বৰ 2 ৰ সমাধানৰ বাবে এনেধৰণে লিখি লোৱা হৈছে কোৱেশ্চন নম্বৰ 2 ৰ সমাধান আয়তৰ পৰিসীমা 40 সেন্টিমিটাৰ দিয়া আছে আৰু আয়তৰ দিশ কিমান দিয়া আছে 15 সেন্টিমিটাৰ প্ৰস্থ কিমান উলিয়াব লাগে এতেকে আয়তৰ প্ৰস্থ সমান পৰিসীমাৰ আধা বিয়োগ দিশ এই সূত্ৰটো কেনেকৈ পাইছো ইয়াত চোৱা যে তোমালোকে জানা যে পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ এই সূত্ৰটো তোমালোকে এনেকৈ লিখিব পাৰা এইখিনি ৰাইট হ্যান্ড সাইডৰখিনি বাওঁফালে সোঁফালৰখিনি বাওঁফালে আৰু বাওঁফালৰখিনি সোঁফালে কৰি পেলাই লিখিব পাৰা 2 পূৰণ দিশ যোগ প্ৰস্থই হৈছে পৰিসীমা সমান পৰিসীমা আৰু অকল যদি দিশ যোগ প্ৰস্থ কৰা হয় দীঘলটো আৰু বহলটোৰ যোগফলটো লোৱা হয় তেন্তে কিমান পাবা তেন্তে পাবা পৰিসীমাৰ আধা তাৰ কাৰণে এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰো আহা এটা উদাহৰণ লৈছো যে এই আয়তৰ দীঘল আছে 5 আৰু বহল আছে 3 দীঘলটো 5 বহলটো 3 তেন্তে এই আয়তৰ পৰিসীমা কিমান হ'ব পৰিসীমা গোটেই কেইটা যোগ কৰিব লাগিব বা সূত্ৰ মতে কি 2 পূৰণ কৰিব লাগিব দিশ যোগ প্ৰস্থ কিমান হ'ব তাক 2ৰে পূৰণ কৰিব লাগিব তো দিশ যোগ প্ৰস্থ কিমান আছে দিশ কিমান আছে 5 5 + 3 5 + 3
8 হ'ল 8 ইনটু 2 8 ইনটু 2 16 16 16 সেন্টিমিটার এককত থাকিলে 16 সেন্টিমিটার হ'ব এই আয়তৰ পৰিসীমা 16 সেন্টিমিটাৰ যদি কেৱল এই দীঘলটো আৰু বহলটো যোগ কৰা হয় তেন্তে কিমান হ'ব চোৱা দীঘলটো বহলটো অৰ্থাৎ দিশ যোগ প্ৰস্থ দিশ যোগ প্ৰস্থ কৰা হয় তেতিয়া কিমান হ'ব দিশ যোগ প্ৰস্থ কৰিলে দিশ আছে কিমান 5 প্ৰস্থ আছে কিমান 3 5 প্লাস 3 কৰিলে কিমান পাবা 8 যিটো দিশ আৰু প্ৰস্থৰ যোগফলটো পৰিসীমাৰ আধা হয় নে নহয় চোৱাচোন পৰিসীমাৰ আধা পৰিসীমা কিমান আছিল পৰিসীমা 16 আছিল দিশ আৰু প্ৰস্থ দুইটা যোগ কৰিলে কি পোৱা গ'ল পৰিসীমাৰ আধা পোৱা গ'ল সেই কাৰণে ইয়াত কি লিখা হৈছে দিশ আৰু প্ৰস্থৰ যোগফল কি হ'ব পৰিসীমাৰ আধা হ'ব আকৌ চোৱা পৰিসীমাৰ আধা 8 হ'ল দিশ আৰু প্ৰস্থ কিমান আছে 5 প্লাস 3 যদি প্ৰস্থটো তুমি নাজানা প্ৰস্থটো কোৱেশ্চন মাৰ্ক আছে কেৱল দিশ জানা দিশটো 5 আছে বোলে দিশ 5 আছে দিশ 5 প্ৰস্থ উলিয়াব লাগে আৰু পৰিসীমা দিয়া আছে পৰিসীমা কিমান পাইছা ইয়াত 16 পৰিসীমা 16 তেন্তে কেনেকৈ উলিয়াবা প্ৰস্থ বুলি লিখিবা আয়তৰ প্ৰস্থ কি লিখিবা পৰিসীমাৰ আধা পৰিসীমা কিমান আছে 16 16ক আধা মানে 2 ৰে হৰণ কৰিলে আধা হ'ব 2 ৰে হৰণ কৰিবা বিয়োগ দিশ দিয়া আছে দিশ কিমান দিয়া আছে 5 মাইনাস কৰিবা তো ইয়াত পাবা 16ক 2 ৰে ডিভাইড কৰিলে 8 মাইনাস 5 তো ইয়াত আনসার কিমান পালা 5 8 পৰা 5 মাইনাস হ'ল 3 প্ৰস্থ 3 ইয়া ওলাইছে গতিকে এনে ধৰণে যদি প্ৰস্থ ওলাবলৈ দিয়ে পৰিসীমাক আধা কৰি বিয়োগ দিশ কৰিবা আৰু যদি দিশ ওলাবলৈ দিয়ে বিয়োগ প্ৰস্থ কৰিবা তো ইয়াত দিশ যোগ প্ৰস্থ হৈছে পৰিসীমাৰ আধা ইয়াত প্ৰশ্নটোত তোমালোকক কি ওলাবলৈ দিছে প্ৰস্থ গতিকে প্ৰস্থ ওলাবলৈ দিলে কি হ'ব প্ৰস্থ ওলাবলৈ দিলে কি লিখিবা পৰিসীমাৰ আধা বিয়োগ দিশ এই সূত্ৰটো মনত ৰাখিবা যদি ইয়াত যদি দিশ আহে ইয়াত দিশ আহিলে এইখিনি একেই থাকিব পৰিসীমাৰ আধা এটো একেই থাকিব ইয়াত কি হ'ব দিশৰ ঠাইত প্ৰস্থ যদি পৰিসীমা দিয়া আছে দিশ ওলাবলৈ দিলে এই সূত্ৰটো ব্যৱহাৰ কৰিবা আকৌ দিশ দিয়া আছে প্ৰস্থ ওলাবলৈ গ'লে এই সূত্ৰটো ব্যৱহাৰ কৰিবা এতেকে আয়তৰ প্ৰস্থ পৰিসীমাৰ আধা বিয়োগ দিশ পৰিসীমা কিমান আছে পৰিসীমাৰ আধা 40ৰ আধা বুলি ক'লে কি কৰিবা 2 ৰে হৰণ বা তোমালোকে পুনে 20 বুলি লিখি দিব পাৰা পৰিসীমাৰ আধা 20 ইয়াত দেখুৱাই দিয়া হৈছে যে আধা বুলি ক'লে 2 ৰে হৰণ কৰিব লাগে গতিকে হৰণ দেখুৱাই দিয়া হৈছে তোমালোকক 40 হৰণ 2 তাৰপিছত দিশ কিমান আছে 15 20 মাইনাস 15 20 পৰা 15 মাইনাস হলে কিমান পাবা 5 এককটো কি লিখিবা সেন্টিমিটাৰ থেকে আয়তৰ প্ৰস্থ 5 সেন্টিমিটাৰ Question number 3 আয়তাকৃতিৰ খেলপথাৰ এখনৰ দিশ 120 মিটাৰ আৰু প্ৰস্থ 80 মিটাৰ পথাৰখনৰ পৰিসীমা উলিওৱা Question number 3 সমাধান আয়তাকৃতিৰ খেলপথাৰ এখনৰ দিশ দিয়া আছে 120 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 80 মিটাৰ এতেকে খেলপথাৰখনৰ পৰিসীমা 2 পূৰণ দিশ দিয়া আছে 120 প্লাস প্ৰস্থ দিয়া আছে 80 2 পূৰণ এই সংখ্যা দুটা যোগ কৰিলে 120 যোগ 80 200 হ'ব 200 পূৰণ 2 400 এককটো মিটাৰত আছে গতিকে মিটাৰ বুলি লিখিবা
400 মিটাৰ কুৱেশ্যন নম্বৰ 4 এখন আয়তাকৃতি মজিয়াৰ পৰিসীমা দিয়া আছে 16 মিটাৰ মজিয়াখনৰ প্ৰস্থ 3 মিটাৰ হলে দিশ কিমান হ'ব পৰিসীমা দিয়া আছে কুৱেশ্যন নম্বৰ 4ৰ সমাধান এখন আয়তাকৃতি মজিয়াৰ পৰিসীমা 16 মিটাৰ গতিকে পৰিসীমা লিখিবা 16 মিটাৰ দিয়া আছে আৰু মজিয়াৰ প্ৰস্থ 3 মিটাৰ মজিয়াৰ প্ৰস্থ 3 মিটাৰ এতেকে মজিয়াৰ দিশ কিমান হ'ব মজিয়াখন কি আকাৰত আছে আয়ত আকাৰত আছে মজিয়াখন কি আকৃতিত আছে আয়তাকৃতিত আছে গতিকে মজিয়াৰ দিশ হ'ব উলাবলৈ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিবা এইটো সূত্ৰ গতিকে মজিয়াৰ দিশ উলাবলৈ এই সূত্ৰটো ব্যৱহাৰ কৰিবা পৰিসীমাৰ আধা পৰিসীমা কিমান দিয়া আছে 16ৰ আধা বিয়োগ প্ৰস্থ কিমান দিয়া আছে 3 লিখিবা 16ক 2ৰে হৰণ কৰিবা 16 2ৰে হৰণ 2 8 গুণ 16 তো 8 আধা হৈছে 8 বিয়োগ প্ৰস্থ 3 তো 8 - 3 কৰিলে কিমান পাবা 5 এককটো কিহত আছে মিটাৰ 3 মিটাৰ লিখিব এটোৱে হৈছে আয়তাকৃতি মজিয়াৰ দিশ 5 মিটাৰ কুৱেশ্যন নম্বৰ 5 20 সেন্টিমিটাৰ দৈৰ্ঘ্য তার এডালেৰে এটা আয়ত সজা হ'ল আয়তটোৰ দিশ 6 সেন্টিমিটাৰ হলে আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা যেহেতু 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালেৰে এটা আয়ত সজা হৈছে গতিকে আয়তটোৰ পৰিসীমা হ'ব 20 সেন্টিমিটাৰ আৰু দিশ পৰিসীমা দিয়া আছে 20 সেন্টিমিটাৰ দিশ দিয়া আছে 6 সেন্টিমিটাৰ তেন্তে প্ৰস্থ কিমান হ'ব উলিয়াব লাগে সমাধান আয়তৰ পৰিসীমা 20 সেন্টিমিটাৰ দিশ 6 সেন্টিমিটাৰ এতেকে আয়তটোৰ প্ৰস্থ পৰিসীমাৰ আধা বিয়োগ দিশ পৰিসীমা 20 আছে 20 আধা বিয়োগ 6 20ৰ আধা হ'ব 10 - 6 10 - 6 4 এককটো আছে সেন্টিমিটাৰত গতিকে এককটো সেন্টিমিটাৰ